তো গাইজ ৱেলকাম টু মাই মিনি ব্লগ। তো আজি মই আহিছোঁ নগাঁও মেলা চাবলৈ। তো বলক মেলা চাবলৈ যাওঁ। তো ফাইনেলি আহি পালোহি মেলাত। তো বলক ভিতৰলৈ যাওঁ। আৰু আজি ইমান ধুনীয়া লাগিছে ন, কাৰণ আজি বেছি মানুহ হৈছে। তো বলক ভিতৰলৈ সোমাওঁ, কি আছে চাই লওঁ। আজি লাগি আছে মেলাত বেছি মানুহ হৈছে, মাঘ বিহুৰ কাৰণে নেকি। আৰু আজি বেছি ধুনীয়া ধুনীয়া ছোৱালী আহিছে নেকি, চাওঁচোন অলপ। চাইছে ছোৱালীবিলাকেই বেছি কাপোৰ, আমাৰ আমাৰ ভাগ্যটোৱেই বেয়া। সেইকাৰণে কয় ল'ৰাবিলাকৰ ভাগ্যই বেয়া। বলক সন্মুখত কি আছে চাই লওঁ এবাৰ। চাইছে চব ছোৱালীবিলাকৰ কাপোৰ। আহক। তো গাইজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব দেই। তো গাইজ এইবিলাক চাইছেনে, কেতিয়াও নিখেলিব দেই। মেলাত আহিলে জীৱনটো ধ্বংস হৈ যাব। আৰু চাইছে মেলাত ক'বলৈ গ'লে সকলো বস্তু পোৱা যায়, যিটো চাওঁ ন সেইটোৱে কিনিবলৈ মন যায়, বাট টকা নথকাৰ কাৰণে কিনিবলৈ নোৱাৰোঁ। আৰু কি ক'ম, মেলাত আহিলে ন এটা বস্তু দেখিব পাৰি, সেইটো হ'ল ধুনীয়া ধুনীয়া ছোৱালী। আৰু নহয়, আমাৰ নগাঁৱৰ ছোৱালীবিলাক মেকআপ নকৰিলে বেছি ধুনীয়া লাগে। সেইকাৰণে লাইফৰ ভিতৰত এবাৰ হ'লেও মেলাত আহিব দেই, কাৰণ কেতিয়া কি হ'ব কোনো নাজানে। সেইকাৰণে লাইফটোত এনজয় কৰিব লাগে। তো গাইজ আৰু এটা সঁচা কথা ক'ব দেই, এইবিলাকত কোনে কোনে উঠিছে আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'ব দেই। বাট নাজানো কাৰ কেনেকুৱা লাগিছে, বাট মোৰ বহুত ভয় লাগে।